मुर्दाबाद 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 बन मंत्री मुर्दाबाद 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 आत्मानु हंगात रोज करो जिंदाबाद 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 समस्या समाधान करक समस्या समाधान करक बन विभाग हाय 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 আদিবাসী ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই পোনে পোনে যাম আদিবাসী ছাত্ৰ সন্থা বিষয়ববীয়াসকল আছে তেওঁলোকক প্ৰথমতে মন্তব্য ল'ম। আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে বন বিভাগ আৰু আমি শেহতীয়াকৈ দেখিবলৈ পাইছিলোঁ যে বন বিভাগে বন্যহস্তী সুৰক্ষাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে। আচলতে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে বন বিভাগ অঞ্চলত কি ক'ব? আপোনালোকে নিশ্চয় জানে আজিৰ পৰা কেইদিনমান আগতে হাতীজাকটো যেতিয়া ধুধৰালি পাৰ কৰিছিলে তেতিয়া আমি দেখিবলৈ পাইছিলোঁ যে হাতী এজনীয়ে দুখ পাই আছিলে, কিন্তু আমি তাৰ পাছত আমি নিউজত আপোনালোকে বিভিন্ন ব্যক্তি টিভি বা এনেধৰণৰ নিউজত দেখিবলৈ পাইছিলে। তাৰ পাছতো মানে যে বন বিভাগে যে একো পদক্ষেপ গ্ৰহণ কৰা নাই এইটো এটা লক্ষণীয় বিষয়, কাৰণ এই বিভাগটোৱে হৈছে হাতীৰ ৰক্ষা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, কিন্তু এই বিভাগটো যে আমি ৰিপৰ্টাৰ বা নিউজবিলাকে বাৰম্বাৰ দেখা পাছতো এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু হাতীজনী যদি এনে অৱস্থাত থাকে হাতীজনীৰ মৃত্যু হ'ব। আৰু আপোনালোকে যোৱা ৰাতি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিলে যে হাতী পুখুৰীত 4জনীমান সোমোৱাৰ পাছত মানে যে কোনো বন বিষয়াৰ বনকৰ্মীসকল উপস্থিত হোৱাই নাছিলে প্ৰায় 4 ঘণ্টামান ধৰি। তাৰ পাছত যিসকল বনপ্ৰেমী ৰাইজ বা যিসকল মানে গাঁৱৰ মানুহে মানে প্ৰকৃতিক যিসকলে ভাল পায় তেওঁবিলাকে মানে বন পুখুৰীৰ পৰা এই হাতীক উদ্ধাৰ কৰিবৰ কাৰণে বিভিন্ন কষ্ট কৰি তেওঁবিলাকে উদ্ধাৰ কৰিছিলে। তো আপোনালোকে ইয়াৰ পৰাই গম পাব পাৰে যে এনে এটা বিভাগ যিখন বিভাগ একেবাৰে নিষ্ক্ৰিয়, এনে এখন বিভাগ যিখন বিভাগ হাতী খেদাটো ব্যৰ্থ হৈছে, এনে এখন বিভাগ যিখন বিভাগে ক্ষতিপূৰণৰ নামত মানুহবিলাকৰ যদি 4-5 বাৰ ঘৰ ভঙাৰ পাছতো ক্ষতিপূৰণৰ নামত ফৰ্ম ফিল আপ কৰাই ৰাখে। আৰু আপোনালোকে নিশ্চয় জানে মানুহ এজন যদি ঘৰ ভাঙে ঘৰখন বনাবলৈ প্ৰায় নাই কৰোঁতে যদি কেঁচা ঘৰ বনাবলৈ হ'লে 60,000-70,000 টকা খৰচা হয়, কিন্তু এই বিভাগখনে যদি 6 মাহ বা 1 বছৰ পাছত দিয়ে তো এই মানুহজনে থাকিব ক'ত? ডাঙৰ প্ৰশ্ন। ল'ৰা ছোৱালীক পঢ়াব ক'ত? আৰু আপোনালোকে নিশ্চয় জানে গাঁৱৰ মানুহ এনে পৰিৱেশ নাই যি মানে হাজাৰ টকা এদিনতে ঘটে, তেনে পৰিৱেশ নাই। আপোনালোকে নিশ্চয় জানে তেনেকুৱা এটা পৰিৱেশ নাই যে তেওঁবিলাকে হাজাৰ টকা ঘটিব পাৰে। মাত্ৰ 200, 250, 300 টকাত হাজিৰা কাম কৰে আৰু তেওঁবিলাকে এদিনত যে ঘৰ এটা সাজিব বা 1 মাহত যে নিজৰ পইচাত ঘৰ সাজিব পাৰে কোনো পইতে হ'ব নোৱাৰে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু এই অকমান্য মন্ত্ৰীটোক ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ প্ৰায় 10টামান বছৰ সম্পূৰ্ণ কৰিছে হাতী প্ৰায় আমাৰ মানে এনেধৰণে খেতি নষ্ট কৰা বা ঘৰ ভঙা 10টা বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে মানে যে কোনো ব্যৱস্থা আমি লোৱা দেখা পোৱা নাই, স্থায়ী একো ব্যৱস্থা কৰা নাই বা সৰু সুৰা যিবোৰ ব্যৱস্থা কৰিব লাগে এইবোৰ একো। আমি দেখিবলৈ পাইছোঁ যে শেহতীয়াকৈ এটা আঘাতপ্ৰাপ্ত হাতী বন্যহস্তী এতিয়া বিচৰণ কৰি আছে, তাৰ কোনো চিকিৎসা ব্যৱস্থা কৰা নাই বন বিভাগে, সেই ক্ষেত্ৰত কি ক'ব? নাই নিশ্চয় মই অলপমান আগতে আপোনালোকক ক'লোঁ যে এই ক্ষেত্ৰত যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে এনে এটা বিভাগ থকাৰ পাছত ব্যাগুম বিভাগ থকাৰ পাছতো যে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই এইটোৱে এটা লক্ষণীয় বিষয় হৈ পৰিছে। কাৰণ এই বিভাগটোক ৰাখিছে হাতীৰ বাবে, এই বিভাগটোক ৰাখিছে হাতী খেদিবৰ বাবে, কিন্তু তেওঁবিলাকে গৰখীয়াৰ দৰে গৰু ৰাখে, যেনেধৰণে গৰখীয়াই গৰু ৰাখে ঠিক তেনেধৰণে হাতীবিলাকক পাৰ কৰে আৰু নিজৰ অফিচ বা নিজৰ ঘৰলৈ উভতি আহে। মই সামগ্ৰিক দৃশ্য নিউজ18 দৰ্শকক দেখুৱাইছোঁ এনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ লগত যাম পোনে পোনে। এই হয় দাদা, আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে বন বিভাগ সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈছে, তিতাবৰ যি আঞ্চলিক বন বিষয়াসকল তেওঁলোকে অকল দায়িত্ব সামৰিছে কেইজনমান, কি ক'ব? নাই, আমাৰ গাঁৱত এটা ব্যৱস্থা আছিলে যে আমাৰ গৰুসমূহ যেতিয়া ৰখিবলগীয়া হয় তেতিয়া পাল ব্যৱস্থা আছিলে, 2জন বা 3জন মানুহক দায়িত্ব দি দিয়ে গোটেই গৰুখিনি ৰখিবৰ কাৰণে। আৰু বন বিভাগটো আচলতে এটা ব্যাগুম বিভাগ, তেওঁলোকে বিজ্ঞাপনৰ নামতে এটা বৃহৎ অংকৰ ধন খৰচ কৰে। এই বিভাগটোত তেওঁলোকৰ যথেষ্ট সংখ্যক উচ্চ শিক্ষিত বিষয়া আছে,
বিশেষজ্ঞ আছে, কিন্তু এই বিষয়া আৰু বিশেষজ্ঞসকলে আচলতে প্ৰকৃততে কি কৰি আছে সেইটো আছে ৰহস্যৰ বিষয়। কেইজনমান বন বিভাগৰ কৰ্মীক নিয়োগ কৰি এটা বৃহৎ বনৰীয়া হাতীৰ জাকক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। যেতিয়া সেই ভাগটো ভাগ হৈ যায়, কেইবাটা ভাগত বিভক্ত হৈ যায়, তেতিয়াহ'লে বন কৰ্মীসকলে নিজৰ দায়িত্ব তেওঁলোকে পৰিহাৰ কৰি বা তেওঁলোকে আত্মসমৰ্পণ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয়। আৰু এইটোৱে নতুন ঘটনা নহয়, আজি বিগত কেইবাটা বছৰ ধৰি এই ঘটনাটো ঘটি আহিছে। গতিকে আমি বিভাগৰ পৰা আচলতে প্ৰত্যেক বছৰে কিছু উন্নত পদক্ষেপ আশা কৰি আহিছিলোঁ, কিন্তু আমি দেখিছোঁ যে প্ৰত্যেক বছৰে তেওঁলোকে সেই পাল ৰখীয়া নিয়োগ কৰাৰ বাহিৰে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমি চৰকাৰ তথা প্ৰশাসনকো দাবী জনাব বিচাৰিছোঁ যে এতিয়া আৰু পাল ৰখীয়াৰ দিন নাই, এতিয়া পাল ৰখীয়াৰ দ্বাৰা হাতী নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব নোৱাৰে। গতিকে উন্নত প্ৰযুক্তিৰ সহায়ত কি প্ৰক্ৰিয়াৰে আচলতে হাতীসমূহক নিয়ন্ত্ৰণ কৰিব পৰা যাব বা তেওঁলোকক পুনৰ নিজৰ ঠাইলৈ ঘূৰাই পঠিয়াই পেলাই জনসাধাৰণৰ জীৱন সম্পত্তি তথা কৃষিভূমি ৰক্ষা কৰিব পৰা যাব, তাৰ ব্যৱস্থা কৰিব লাগে। শেহতীয়াকৈ দাদা আমি এটা কথা গম পাইছিলোঁ যে আপুনি বন্যহস্তী 4টাকে যি আপুনি এটা ডাঙৰ পুখুৰীত পৰিছিলে তাৰ উদ্ধাৰ কৰিলে গাঁৱৰ ৰাইজে, আৰু শেহতীয়াকৈ এটা হাতী আঘাতপ্ৰাপ্ত হৈ আছে, এতিয়া খোজকাঢ়ি আছে, কিন্তু বন বিভাগে এতিয়া কোনো সুৰক্ষা বা চিকিৎসা ব্যৱস্থা এই পৰ্যন্তলৈকে কৰা নাই। তেওঁলোকে হাতী আৰু মানুহৰ যিটো সংঘাত সেইটো ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে, বন্যহস্তীক সুৰক্ষা দিবলৈও ব্যৰ্থ হৈছে তেওঁলোকে। নাই, সেইটোৱে আমি কৈছোঁ যে বৃহৎ এটা ব্যাগম বিভাগ আছে, তেওঁলোকৰ বিশেষজ্ঞ আছে, তেওঁলোকৰ চিকিৎসক আছে, সকলো থকাৰ পিছতো তেওঁলোক ব্যৰ্থ হৈছে। আমি আচলতে ইয়াত এটা সন্দেহ মানে আমি অনুভৱ কৰিছোঁ যে যিখন চৰকাৰ আছে সেই চৰকাৰখনেও আচলতে আমি আজিৰ তাৰিখত জনসাধাৰণক কৃষিভূমিৰ পৰা আঁতৰাই নিবৰ কাৰণে এটা চেষ্টা অব্যাহত ৰাখিছে নেকি। বান্দৰ হওক বা হাতী হওক, এই সমস্যাবিলাকৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ আমাৰ মানুহবিলাকে কৃষিভূমিৰ পৰা আঁতৰি যাওক, কৃষিৰ প্ৰতি তেওঁলোকক বিতুষ্ট হওক, তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে হয়তো হাতীৰ সমস্যাটোক স্থায়ী সমাধান নকৰি তেওঁলোকে মানুহৰ লগত হাতীৰ সংঘাতটো বঢ়াই তুলিবৰ কাৰণে চেষ্টা কৰিছে বুলি আমাৰ অনুভৱ হয়। গতিকে আমি এইটো অতি দুৰ্ভাগ্যজনক কথা যে এজনী হাতী বনৰীয়াই হওক লাগিলে তেওঁ যদি দুৰ্ঘটনাগ্ৰস্ত হৈছে, তেওঁ চিকিৎসাৰ দায়িত্ব বিভাগে গ্ৰহণ কৰিব লাগে, তেওঁলোকৰ চিকিৎসক আছে তেওঁলোকে গ্ৰহণ কৰিব লাগে, কিন্তু কি কাৰণে তেওঁলোকে এইটো কৰা নাই যে তেওঁলোকে হাতী মানুহৰ সংঘাত ইয়াতকৈ তীব্ৰতৰ হোৱাটো আশা কৰে নেকি, সেইটো আচলতে এটা ডাঙৰ প্ৰশ্ন। গতিকে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে সেই হাতীজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে এই সমস্যাটোৰ স্থায়ী সমাধানৰ কাৰণে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।